নমস্কাৰ যিসকল মানুহৰ নাম পিএম কিষাণ আঁচনিত অন্তৰ্ভুক্ত হৈ আছে সেই সকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে যদি অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব কিয়নো পিএম কিষাণ লৈ আহি গ'ল এখন ডাঙৰ বেয়া খবৰ তো যিসকল মানুহৰ নাম পিএম কিষাণ আঁচনিত অন্তৰ্ভুক্ত হৈ আছে সেই সকল মানুহে যদি এই কেইটা নতুন নিয়মৰ ভিতৰত অন্তৰ্ভুক্ত নহয় তেন্তে অহা 17 নম্বৰ কিস্তি 2000 টকাটো কিন্তু বেংক একাউণ্টত নাপাব লগতে পিএম কিষাণ আঁচনিৰ পৰা নাম কৰ্তন হ'ব তো কোনবোৰ মানুহৰ নাম পিএম কিষাণ আঁচনিৰ পৰা কৰ্তন হ'ব আৰু কোনবোৰ মানুহে পিএম কিষাণ আঁচনিত নতুনকৈ আবেদন কৰিলেও নাম অন্তৰ্ভুক্ত কৰিব নোৱাৰিব জানিবলৈ অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাব আৰু মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব তেতিয়া আপোনালোকক পিএম কিষাণ আঁচনিৰ নতুন যোগ্যতা কেইটা দেখুৱাই দিছো অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব তো আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে এনেকুৱা এখন আপডেট ইতিমধ্যে আমাৰ হাতত আহি পৰিছে ইয়াতে লিখা আছে আঁচনিৰ অধীনত উচ্চ অৰ্থনৈতিক মৰ্যাদা তলত উল্লেখ কৰা শ্ৰেণীৰ হিতাধিকাৰীসকলে সুবিধা লাভৰ বাবে যোগ্য নহ'ব তো ইয়াতে প্ৰথমেই লিখা আছে সকলো প্ৰতিষ্ঠানিক ভূমিধাৰী যিসকলৰ মাটি কোনো প্ৰতিষ্ঠানত আছে কোনো প্ৰতিষ্ঠানৰ মালিক সেইসমূহ মানুহে কিন্তু পিএম কিষাণ আঁচনি ধন নাপাব তাৰ পিছত লিখা আছে সাংবিধানিক পদৰ প্ৰাক্তন আৰু বৰ্তমান গৰাকী আপোনালোকে যদি সাংবিধান পদৰ প্ৰাক্তন আৰু বৰ্তমানৰ গৰাকী তেন্তে আপোনালোকে কিন্তু পিএম কিষাণ আঁচনি ধন নাপাব তাৰ পিছত কৈছে প্ৰাক্তন আৰু বৰ্তমানৰ মন্ত্ৰী ৰাজ্যিক মন্ত্ৰী আৰু লোকসভা ৰাজ্যসভা ৰাজ্যিক বিধানসভা ৰাজ্যিক বিধান পৰিষদৰ প্ৰাক্তন বৰ্তমান সদস্য পৌৰ নিগমৰ প্ৰাক্তন আৰু বৰ্তমান মেয়ৰ জিলা পঞ্চায়তৰ প্ৰাক্তন আৰু বৰ্তমানৰ অধ্যক্ষ যদি আপোনালোকৰ পৰিয়ালত আছে তেন্তে আপোনালোকৰ নাম কৰ্তন হ'ব তাৰ পিছত কৈছে কেন্দ্ৰীয় ৰাজ্য চৰকাৰৰ মন্ত্ৰালয় কাৰ্যালয় বিভাগ আৰু ইয়াৰ ক্ষেত্ৰত ইউনিট কেন্দ্ৰীয় বা ৰাজ্যিক পিআইএছ আৰু চৰকাৰৰ অধীনস্থ সংলগ্ন কাৰ্যালয় স্বায়ত্তশাসিত প্ৰতিষ্ঠানৰ সকলো সেৱা আগবঢ়োৱা বা অৱসৰপ্ৰাপ্ত বিষয়া আৰু কৰ্মচাৰীৰ লগতে স্থানীয় সংস্থাসমূহৰ নিয়মীয়া কৰ্মচাৰী আদি যিসমূহ পৰিয়ালত আছে সেইসমূহ পৰিয়ালৰ কোনো সদস্যই কিন্তু পিএম কিষাণ আঁচনিত নাম অন্তৰ্ভুক্ত কৰিব নোৱাৰিব তাৰ পিছত কৈছে ওপৰৰ শ্ৰেণীৰ সকলো ছুপাৰ এনুৱেট অৱসৰপ্ৰাপ্ত পেঞ্চনাৰ যাৰ মাহিলী পেঞ্চন 10,000 বা তাতকৈ অধিক যিসমূহ মানুহে চৰকাৰী চাকৰি কৰিছিল কিন্তু বৰ্তমানে পেঞ্চন পাই আছে সেইসমূহ মানুহৰ পেঞ্চন যদি 10,000 টকা বা তাতকৈ ওপৰত হয় তেন্তেও কিন্তু পিএম কিষাণ আঁচনিত নিজৰ নাম অন্তৰ্ভুক্ত কৰিব নোৱাৰিব আৰু পৰিয়ালৰ কোনো সদস্যও কিন্তু পিএম কিষাণ আঁচনি নাপাব তাৰ পিছত কোৱা হৈছে যোৱা মূল্যায়ন বৰ্ষত আয়কৰ পৰিশোধ কৰা সকলো ব্যক্তি যিসকল ব্যক্তিয়ে যোৱা বছৰ ইনকাম টেক্স পে কৰিছে চৰকাৰক ইনকাম টেক্স দিছে সেই সকল মানুহেও কিন্তু পিএম কিষাণ আঁচনিত নিজৰ নাম অন্তৰ্ভুক্ত কৰিব নোৱাৰিব লগতে যদি এইবোৰ মানুহৰ নাম অন্তৰ্ভুক্ত হৈ আছে ভেৰিফিকেশ্যনত ধৰা পৰিলে লগে লগে কৰ্তন হ'ব লগতে কোৱা হৈছে ডাক্তৰ অভিযন্তা উকিল চাৰ্টাৰ একাউণ্টেণ্ট আৰু স্থপতিবিদৰ দৰে পেছাদাৰীসকলে পেছাদাৰী সংস্থাত পঞ্জীয়ন কৰিছিল আৰু ইয়াৰ প্ৰেক্টিছ গ্ৰহণ কৰি আছে পেছা চলাই আছে যিসমূহ পৰিয়ালৰ কোনো সদস্যই ডাক্তৰ অভিযন্তা উকিল চাৰ্টাৰ একাউণ্টেণ্ট আদি আছে সেইসমূহ পৰিয়ালৰ সদস্যও কিন্তু পিএম কিষাণ আঁচনিত নিজৰ নাম অন্তৰ্ভুক্ত কৰিব নোৱাৰিব তো ইয়াই আছিল পিএম কিষাণ আঁচনিলৈ কেইটামান গুৰুত্বপূৰ্ণ নিয়ম এইবোৰ নিয়মৰ ভিতৰত যিসকল মানুহ নপৰিব সেই সকল মানুহে নাপাব পিএম কিষাণ আঁচনিৰ 17 নম্বৰ কিস্তিৰ ধন